নিউজৰ পৰৱৰ্তী অংশৰ সৈতে ষ্টুডিঅ'ত মই সমীৰণ বৰঠাকুৰ। ঘোষণাৰ 4 ঘণ্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ। জম্মু কাশ্মীৰৰ LOCৰ সমীপত গুলীবৰ্ষণ পাকিস্তানী সেনাৰ। পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দিছে ভাৰতে। ৰাজৌৰি পুঞ্চ ছেক্টৰত যুদ্ধবিৰতি উলংঘন হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰটোৱে হৈছে সেইটো প্ৰত্যেকে ভাবিছিল যে যুদ্ধবিৰতি প্ৰকৃতাৰ্থত ৰূপায়িত হ'ব, কিন্তু পাকিস্তান কিমান সন্ত্ৰাসবাদী মানসিকতাৰ বা কিমান অপৰাধ প্ৰৱণ এই পৰিৱেশটোৱে আচলতে অনুমান কৰিব পাৰি। তাৎপৰ্যপূৰ্ণ বিষয় যে আজিৰ দিনটোত যিটো আহ্বান আছিল, যিটো আহ্বানৰ প্ৰতি সমগ্ৰ ভাৰতবৰ্ষই সঁহাৰি দিছিল, তৎসত্ত্বেও কিন্তু মাত্ৰ 4 ঘণ্টা হৈছিল ঘোষণাৰ, তাৰ পিছৰ পৰিৱেশটো এয়া। পাকিস্তানী সেনাক অৱশ্যে প্ৰত্যুত্তৰ দিয়াত কোনো কাৰণত পিছ হুহুকি থকা নাই ভাৰতে। যথেষ্ট সাহসিকতাৰে যথেষ্ট পৰাক্ৰমৰ পৰিচয় দিছে ভাৰতীয় সেনাই। এই মুহূৰ্তত আমি জনাইছোঁ যে আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি এই মুহূৰ্তত উলংঘা কৰিছে পাকিস্তানে। জম্মু কাশ্মীৰৰ LOCৰ সমীপত গুলীবৰ্ষণ কৰিছে পাকিস্তানী সেনাই। যি সময়ছোৱাত আজিৰ দিনটোত মানুহে ভাবিছিল যে এক শান্তিৰ বাতাবৰণ দুয়োখন ৰাষ্ট্ৰৰ মাজত আহিব আৰু যুদ্ধৰ পৰিৱৰ্তে শান্তিৰ পৰিৱেশ অহাটো বহুতে বিচাৰিছিল বা আন ৰাষ্ট্ৰসমূহে আহ্বান জনাইছিল। এনে সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে পাকিস্তানে যেন সন্ত্ৰাসবাদ এৰিব নোৱাৰে বা সন্ত্ৰাসবাদক যে তেখেতসকলে পৃষ্ঠপোষকতা কৰি আছে, সেয়া স্পষ্ট হৈ পৰিছে আজিৰ এই পৰিৱেশটোৱে। এতিয়া আমি এই মুহূৰ্তত জনাব বিচাৰিম যে ৰাজৌৰিয়ে হওক, পুঞ্চ ছেক্টৰতে হওক, এই সকলোসমূহ প্ৰান্ততেই যুদ্ধবিৰতি সম্পূৰ্ণৰূপে উলংঘা কৰিছে। চৰম আচলতে আশ্চৰ্যকৰ বিষয় বৰ্তমান সময়ছোৱাত, কাৰণ এটা সুস্থ বাতাবৰণ বিশ্ববাসীয়ে আশা কৰিছে বৰ্তমান সময়ছোৱাত, কিন্তু তাৰ পৰিৱৰ্তে এটা বিপৰীত স্থিতিত পাকিস্তানে যে সন্ত্ৰাসবাদ নিজৰ পৃষ্ঠপোষকতাত ৰাখিছে বা পোহনীয়া এটা পৰিৱেশ দিছে, সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে বৰ্তমান সময়ছোৱাত। আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম পৰৱৰ্তী খবৰটো। শ্ৰীনগৰত পুনৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। 20ৰ পৰা 25টাকৈ বিস্ফোৰণৰ শব্দ শ্ৰীনগৰত এই মুহূৰ্তত। ইয়াৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। এয়াই নেকি যুদ্ধবিৰতি বুলি প্ৰশ্ন কৰিছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ। আৰু পাকিস্তানৰ কাণ্ডত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। পোখৰাণতো ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। ভাৰতীয় সেনাই অৱশ্যে ধ্বংস কৰিছে পাকিস্তানৰ ড্ৰোন। এই মুহূৰ্তত আমি সেই বিশেষ টুইটটো দেখুৱাব বিচাৰিছোঁ, যিটো টুইট কিছু মুহূৰ্তৰ পূৰ্বে ওমৰ আব্দুল্লাই কৰিছে। যিহেতু দেখিবলৈ পোৱা গৈছে যে জম্মু কাশ্মীৰৰ সেই যিটো সীমান্ত এলেকা আছিল, সেই সীমান্ত এলেকাত কিন্তু বৰ্তমান সময়ছোৱাত উত্তেজনাময় পৰিৱেশ পৰিস্থিতিৰে